দাইলখন বাৰু এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই এদিন খাই চাব, খুব ধুনীয়া খাবলৈ, একদম সহজো বনাবলৈ আৰু খুব টেষ্টিও হয়। অকণমান দেৰি সিজাই লৈছোঁ। এয়া মচুৰ মগুৰ এয়া অকণ সিজাই লৈছোঁ। ইয়াতে আছে ফুলকবি, মূলা, জাতিলাও। চাবচোন কেনেকৈ বনাম এয়া। এইখিনি মই এনেকৈ অকণমান সিজাই ল'লোঁ। এখন গেছত কেৰাহী পাতি দিলোঁ, দেখিছেনে? এয়া এইখন কেৰাহী পাতি দিলোঁ, তাতে এতিয়া অকণমান তেল দি দিম। তেল মই বহুত বেছি নিদিওঁৱেই, অকণমানেই দিওঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত মই গেছটো অফ কৰি দিওঁ এনেকৈ। ইয়াতে কেইটামান মিঠি দিলোঁ, কেইটামান গোটা জিৰা, কেইটামান সৰিয়হ, এয়া দিলোঁ ইয়াতে মছলা দেই। সেইখিনি হৈ গ'ল। ইয়াতে মই দিম এতিয়া অকণমান নহৰু। গেছ কিন্তু অফ হৈ আছে, চাওক। নহৰুকণ অকণমান ভাজি লওঁ। নহৰুখিনি অকণমান ভজাৰ পিছত ইয়াতে দিলোঁ এয়া পিঁয়াজ, কাটি লোৱা পিঁয়াজ। মই সৰু কাৰণে দুটা দিছোঁ, আপোনালোকে আন্দাজমতে দিব আৰু যিমান দিয়ে। এইখিনিও হৈ গৈছে চব। এটা কথা কিন্তু দেই, আমাৰ অসমৰ পিঁয়াজবোৰতকৈ ৰাজস্থানৰ পিঁয়াজবোৰ কিন্তু মিঠা, বহুত মিঠা খাবলৈ, খুব ভাল লাগে। ভাজি কৰি খাই এনেকৈ খায়ো ভাল লাগে। ইয়াতে এতিয়া এফাল বিলাহী দি দিছোঁ মই। বিলাহীটো বহুত ডাঙৰ, সেইকাৰণে এফালেই দি দিছোঁ। এয়া অকণমান বিলাহীটো ভাজি ল'ব। বিলাহী দিয়াৰ পিছত নিমখটো মই দি দিলোঁ আন্দাজমতে মই দি দিছোঁ, পিছতো দিব পাৰি, মই আগতীয়াকৈ দিছোঁ বাৰু। এয়া দেখিছেনে, বিলাহীখিনি অকণ গল খোৱাৰ আগতে হৈছে। আন দিনাৰ তুলনাত অৱশ্যে আজি মোৰ অকণমান তেল বেছিকৈ পৰিলে, মই ইমানকণ তেল দি বেয়া পাওঁ বাৰু। তাতে এতিয়া এই যে বইল কৰি থৈছিলোঁ, এইখিনি গোটেইখিনি দি দিলোঁ। বইল ঠিক নহয়, অকণমান গৰম পানীত উতলাই লৈছিলোঁ, তাৰপিছত পানীখিনি পেলাই দিলোঁ। এনেকৈ কৰি খাবলৈ কিন্তু খুব ধুনীয়া হয়, খুব টেষ্ট হয়। এইখিনি অকণমান ভাজ খোৱাৰ পিছত এয়া হালধি দি দিম। পানী কিন্তু কমকৈ দিম, অকণমান গ্ৰেভিগতে বনাম, খাবলৈ খুব ধুনীয়া হয়। এনেকৈ খাই চাব আপোনালোকে। এইখিনি অলপ ভাজিব এনেকৈ, অকণমান জুইটো বঢ়াই লৈ ইয়াত যিটো অকণমান পানী ওলাইছে, সেই পানীটো অকণমান শুহি যোৱালৈকে আপোনালোকে ভাজিব এনেকৈ। অলপ দেৰি ভজাৰ পিছত গেছটো চিমত দি এনেকৈ এখন ঢাকনা দি থৈ দিব। এয়া দেখিছেনে, একদম চিমত দি থ'লোঁ, ধুনীয়াকৈ সিজিলে। ইয়াতে অকণমান এতিয়া মই গৰম পানী দি দিম। এইখিনি গৰম পানী দিলোঁ, ইমানখিনি। মই অকণমান গ্ৰেভি বনাম। আপোনালোকে অকণমান জুলীয়াকৈ খালে জুলীয়াকৈও দিব পাৰে, বনাব পাৰে, কিন্তু খাবলৈ খুব ধুনীয়া হয় টেষ্টটো। যদি হ'বৰ সময়ত এনেকৈ 2টা ইলাচি, 3টা লং, অকণমান জালুক পিচি দিয়া হয়। একদম সহজতে হৈ গ'ল, বহুত সময়ো লগা নাই। ইয়াতে লাষ্টত অকণমান এই জালুক যে খুন্দিছিলোঁ, এইকণ খুব ধুনীয়া হয় খাবলৈ। এই জালুককণ দি অকণমান মিলাই দিয়াৰ পিছতে আৰু এটা উতল আহিব, তাৰপিছত ধনিয়া দি নমাই থৈ দিয়ক আৰু। সঁচাকৈ খুব ধুনীয়া হয়, ৰুটিৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। এয়া এটা উতল আহিলে, তাতে এতিয়া মই কেঁচা ধনিয়াখিনি দি দিলোঁ, এনেকৈ লৰাই দিলোঁ আৰু খাবহে আৰু দেই। খাবলৈ লৈছোঁ। এই যে বনাইছিলোঁ দাইল, ফুলকবি, মূলা, জাতিলাও, বিলাহী দি পেলাই, আৰু লগতে এইকণ চাটনি আছে, মটৰ, পিঁয়াজ, নহৰু, অকণমান মছলা দি। এই 2টা ৰুটি আৰু এইটো ৰাজস্থানৰ প্ৰসিদ্ধ ছাচ। এয়াই আৰু আজি।